নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আজি এই ভিডিঅ'টোত এডিআৰই আৰু আসাম পুলিচৰ এক্সামৰ বাবে কিছুমান ইম্পৰ্টেণ্ট জিকে আলোচনা কৰা হ'ব যদিহে আপুনি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে ডুৰাণ্ট কাপ ইজ ৰিলেটেড টু ডুৰাণ্ট কাপ কোনটো খেলৰ লগত জড়িত অপশ্যন এ দিয়া আছে হকি বি টেনিছ সি ফুটবল আৰু ডি বাস্কেটবল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি ফুটবল ডুৰাণ্ট কাপ ফুটবল খেলৰ লগত জড়িত নেক্সট কুৱেশ্যন নম্বৰ 2 দেওধাৰ ট্ৰফি ইজ ৰিলেটেড টু দেওধাৰ ট্ৰফি কোনটো খেলৰ লগত জড়িত অপশ্যন এ দিয়া আছে ক্ৰিকেট বি ফুটবল সি টেনিছ আৰু ডি প'ল' ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ক্ৰিকেট দেওধাৰ ট্ৰফি ক্ৰিকেট খেলৰ লগত জড়িত নেক্সট কুৱেশ্যন নম্বৰ 3 দি ফাউণ্ডাৰ অফ বুদ্ধিজিম বৌদ্ধ ধৰ্মৰ জনক কোন অপশ্যন আমাক দিয়া আছে গুৰু নানক গৌতম বুদ্ধ শংকৰাচাৰ্য আৰু শংকৰদেৱ এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গৌতম বুদ্ধ বুদ্ধিজিমৰ ফাউণ্ডাৰ কোন হয় গৌতম বুদ্ধ তাৰপিছত কুৱেশ্যন নম্বৰ 4 দিছে হু ৱাজ দি ভাইচৰয় ডিউৰিং বেংগল পাৰ্টিশ্যন বংগভংগৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল ইয়াৰে অপশ্যন দিয়া আছে এ লৰ্ড কেনিং বি লৰ্ড কাৰ্জন চি ৰিপন আৰু ডি লৰ্ড আৰউইন এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি লৰ্ড কাৰ্জন বংগভংগৰ সময়ত ভাইচৰয় আছিল লৰ্ড কাৰ্জন নেক্সট কুৱেশ্যন নম্বৰ 5 দি কনষ্টিটিউশ্যন ডে ইজ অবজাৰ্ভড অন কনষ্টিটিউশ্যন ডে কোন তাৰিখে পালন কৰা হয় অপশ্যন এ দিয়া আছে 26 নৱেম্বৰ বি 26 জানুৱাৰী চি 15 আগষ্ট আৰু ডি 5 ছেপ্টেম্বৰ তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 26 নৱেম্বৰ 26 নৱেম্বৰ তাৰিখে কনষ্টিটিউশ্যন ডে পালন কৰা হয় দেন কুৱেশ্যন নম্বৰ 6 দি ষ্টেট এনিমেল অফ মেঘালয় ইজ মেঘালয়ৰ ষ্টেট এনিমেল কি হয় ইয়াতে অপশ্যন দিয়া আছে এ চাংঘাই বি ক্লাউডেড লিঅ'পাৰ্ড চি টাইগাৰ আৰু ডি মিথুন এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ক্লাউডেড লিঅ'পাৰ্ড মেঘালয়ৰ ষ্টেট এনিমেল কি হয় ক্লাউডেড লিঅ'পাৰ্ড নেক্সট কুৱেশ্যন নম্বৰ 7 শোণিতপুৰ ৱাজ দি কেপিটেল অফ শোণিতপুৰ কোনজন ৰজাৰ ৰাজধানী আছিল অপশ্যন এ দিয়া আছে ভাস্কৰ বৰ্মন বি ৰত্নপাল চি কিং বানা আৰু ডি নৰকাসুৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বানা কিং বানা বানাসুৰৰ ৰাজধানী কি আছিল শোণিতপুৰ আছিল দেন কুৱেশ্যন নম্বৰ 8 ষ্টাডি অফ মুন ইজ কল্ড মানে চন্দ্ৰৰ অধ্যয়নক কি বুলি কোৱা হয় অপশ্যন এ দিয়া আছে চেলিন'লজি বি হাইড্ৰলজি চি কসম'লজি আৰু ডি এন্থ্ৰপ'লজি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চেলিন'লজি চন্দ্ৰৰ অধ্যয়নক চেলিন'লজি বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 9 নিয়াৰেষ্ট ষ্টাৰ টু আৰ্থ ইজ মানে পৃথিৱীৰ একেবাৰে ওচৰত থকা তৰাটোৰ নাম কি অপশ্যন আমাক দিয়া আছে ছান ভেনাছ প্ৰক্সিমা চেণ্টুৰী আৰু ডি দিয়া আছে মুন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ছান সূৰ্যটো হৈছে পৃথিৱীৰ একেবাৰে ওচৰত থকা তৰা তাৰপিছত কুৱেশ্যন নম্বৰ 10 দি ছেকেণ্ড ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা ইজ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ডাইৰেক্ট কৰা ছেকেণ্ড ফিল্ম কোনখন হয় ইয়াতে অপশ্যন দিয়া আছে ইন্দ্ৰমালতী জয়মতী ভাইটি তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ডাইৰেক্ট কৰা ছেকেণ্ড চিনেমাখন হ'ল ইন্দ্ৰমালতী আৰু প্ৰথমখন আছিল
জয়মতী তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইন্দ্ৰমালতী নেক্সট কোৱেশ্চন নম্বৰ 11 বিগেষ্ট প্লেনেট অফ দি সোলাৰ সিস্টেম আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি অপশ্যন আমাক দিয়া আছে এ জুপিটাৰ বি আৰ্থ সি ভেনাছ আৰু ডি ইউৰেনাছ এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জুপিটাৰ বিগেষ্ট প্লেনেট অফ দি সোলাৰ সিস্টেম সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হ'ল জুপিটাৰ বা বৃহস্পতি বুলি কওঁ নেক্সট কোৱেশ্চন নম্বৰ 12 দি লংগেষ্ট ৰিভাৰ অফ ইণ্ডিয়া ইজ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি অপশ্যন আমাক দিয়া আছে ব্ৰহ্মপুত্ৰ গংগা কাবেৰী ব্যাস এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গংগা গংগা ভাৰতৰ আটাইতকৈ দীঘল নদী নেক্সট কোৱেশ্চন নম্বৰ 13 কৈছে হু বিল্ড দি উমানন্দ টেম্পল উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল অপশ্যন আমাক দিয়া আছে এ ৰাজেশ্বৰ সিংহ বি গদাধৰ সিংহ সি ৰুদ্ৰ সিংহ আৰু ডি নম্বৰ দিয়া আছে কি ভাস্কৰ বৰ্মন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গদাধৰ সিংহ উমানন্দ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰাইছিল দেন কোৱেশ্চন নম্বৰ 14 জয়মতী ৱাজ দি ৱাইফ অফ জয়মতী কাৰ ৱাইফ আছিল ইয়াত অপশ্যন দিয়া আছে গদাধৰ সিংহ ৰুদ্ৰ সিংহ ৰাজেশ্বৰ সিংহ আৰু চুকাফা এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গদাধৰ সিংহ অপশ্যন নম্বৰ এ গদাধৰ সিংহৰ ৱাইফ আছিল জয়মতী নেক্সট কোৱেশ্চন নম্বৰ 15 কৈছে এইডছ ডে ইজ চেলিব্ৰেটেড অন এইডছ এইটো সংক্ষেপত লিখা আছে ইয়াৰ ফুল ফৰ্মটো হ'ব একুয়াৰ্ড ইমিউনোডেফিচিয়েঞ্চি চিণ্ড্ৰম এইটো এটা ভাইৰাছজনিত বেমাৰ হয় আৰু কৈছে এইডছ ডে কোন তাৰিখে পালন কৰা হয় ইয়াৰে অপশ্যন আমাক দিয়া আছে এ 1 ডিচেম্বৰ বি 2 ডিচেম্বৰ সি 1 জানুৱাৰী আৰু ডি 15 জানুৱাৰী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1 ডিচেম্বৰ এইডছ ডে 1 ডিচেম্বৰ তাৰিখে পালন কৰা হয় তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ